চন্দ্ৰকান্ত সন্দিকৈ হ'ল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় নহয়, অসমীয়া জাতীয় জীৱনৰ এক ঐতিহ্য ভৱন। আৰু ইয়াতেই আমি আজি অসম সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন সমিতিৰ ব্যৱস্থাপনাত কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগ আৰু তৰাজান সন্মিলিত শাখা সাহিত্য সভাৰ আতিথ্যত আমি দিনজোৰা কাৰ্যসূচীৰে কাব্য শিবিৰ আৰু কাব্য কাকলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। এয়া আমাৰ কাব্য কাকলি 6 নম্বৰ সংস্কৰণ। ইয়াৰ আগতে আমি 5টি অনুষ্ঠান ৰূপায়ণ কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তত, আৰু এতিয়া আগবেলা আমাৰ কাব্য শিবিৰ অনুষ্ঠান চলি আছে। ভাল লগা কথাটো কি, সাধাৰণতে এটা বদনাম আছে যে কবিসকল আৰু বা কাব্যানুৰাগীসকল কবিতা পাঠ কৰিবহে নিজৰ কবিতা পাঠ কৰিবহে, কিন্তু সেয়া মিছা প্ৰমাণিত কৰি অসম সাহিত্য সভাই দেখুৱাই দিছে যে কাব্য কাকলিৰ জৰিয়তে বা কাব্য শিবিৰৰ জৰিয়তে ইয়াত আমাক কাব্য শিবিৰত আলোচক হিচাপে আছে ৰাজীৱ বৰা। তেখেতৰ আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আবেদন বিচাৰিছিলোঁ, আৰু আমাক আচৰিত কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 100গৰাকী আমি আমন্ত্ৰণ কৰিছিলোঁ, কাৰণ আসন সীমিত আৰু তাৰপিছতো বহুতেই আমাক বেয়া পালে, তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। কিন্তু আমি 100জনক আমন্ত্ৰণ কৰিছিলোঁ, আৰু 100জনৰ আমন্ত্ৰণ ৰক্ষা কৰি এতিয়া আপোনালোকে দেখিব, ছবিয়ে কথা কয়, আপুনি দেখুৱাই দিব। তাত আমাৰ সকলো আলোচক বিভিন্ন প্ৰসংগ উত্থাপন হৈ আছে, প্ৰশ্ন ইণ্টাৰেকশ্যনো হৈ আছে। তাত সকলোৱে অংশগ্ৰহণ কৰিছে পিন ড্ৰপ চাইল্ড, আৰু সকলোৱে আমাৰ শ্ৰোতাসকলে ইয়াত আমাৰ তৰাজান শাখা সাহিত্যৰ পৰা সকলোকে ফাইল কভাৰ দিয়া হৈছে, আৰু তাতে সকলোৱে যিবিলাক তেখেতে আলোচনা বিষয়বিলাক লিখি আছে। ইমান সুন্দৰ এটা পৰিৱেশ, আৰু এই পৰিৱেশটোৱে আমাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱৰ যি নিৰ্দেশনা, তেখেতৰ সেই পৰিকল্পনা আৰু প্ৰধান সম্পাদক মহোদয়ৰ পৰিকল্পনা, সেই পৰিকল্পনা সাকাৰ ৰূপ দিবৰ কাৰণে আমি অভিপ্ৰাস কৰিছোঁ, আৰু সেই অভিপ্ৰাসৰে ফল এই কাব্য কাকলি আৰু কাব্য আমাৰ তৰাজান শাখা সভাৰ আমাৰ সম্পাদক মনোজ্ঞাপান মহোদয় আছে, যথেষ্ট কষ্ট কৰিছে। আমাৰ গুণদত্ত বাইদেউ আছে সভাপতি, আৰু শাখাৰ যিসকল বিষয়ববী তেখেতৰ নিৰানব্বৈ প্ৰচেষ্টাত আমাৰ জ্যোতিষা বাইদেউ আছে, আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক। গতিকে সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। আমাক বতৰেও আজি সহযোগ কৰিছে, বতৰো আজি বেছি গৰম নহয়, এটা কবিতা পৰিৱেশ। আমাৰ ইতিমধ্যে কাব্য শিবিৰ শেষ হ'ব হৈছে, তাৰপিছতেই আমাৰ আহাৰ বিল, আৰু তাৰপিছত আমি কাব্য কাকলি 6, আৰু আমি 25গৰাকী এই ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট, শিৱসাগৰ গোলাঘাট এইকেইখন জিলাৰ আমি 25গৰাকী নিমন্ত্ৰণ কৰিছিলোঁ কবি। গতিকে সেই কবিসকলক সঞ্চালনা কৰিব, সেই কবি সন্মিলন কাব্য কাকলি সঞ্চালনা কৰিব বিশিষ্ট কবি চিকিৎসক ডাক্তৰ প্ৰণয় ফুকন। তেখেতে ইতিমধ্যে ইমান ব্যস্ততাৰ মাজতো তেখেতে চিকিৎসক এগৰাকী, তাৰপিছতো কিন্তু কবিতাৰ বাবেই তেখেতে আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে। আৰু পৰ্যালোচনা কৰিব ৰাজীৱ বৰাই, আজি যিগৰাকী আলোচক। আৰু ভাল লগা কথাটো কি, তাত আমি আমাৰ সাঁচিপাত প্ৰকাশনে এখন কাব্য কাকলি শীৰ্ষক এখন কাব্য সংকলন, সেই 25টা কবিতা, আৰু সেই 25টা কবিতাক আমি সংগ্ৰহ কৰি আগতীয়াকৈ আমি ৰাজীৱ বৰাৰ হাতত তুলি ধৰিছিলোঁ, আৰু তেখেতে এতিয়া 8 পৃষ্ঠাজোৰা এক নিৰ্মোহ বিশ্লেষণ তেখেতে দাঙি ধৰিছে সেই 25টা কবিতাৰ। সঁচাকৈ সেই আজি এখন উন্মোচন হ'ব ইয়াতে। আৰু গতিকে এই যিটো ব্যৱস্থাপনা, আমি সঁচাকৈ এই ব্যৱস্থাপনাটো সকলো আমাক সহায় সহযোগিতা কৰাৰ বাবে এয়া কাব্য কাকলি কাব্য শিবিৰ, গতিকে সঁচাকৈ আমি অসম সাহিত্য সভাৰ এগৰাকী কৰ্মকৰ্তা হিচাপে আৰু সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শাখাৰ তৰফৰ পৰা, কেন্দ্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা আমি প্ৰথম সত্ৰৰ সফল সমাপনৰ পিছত আমি গোটেই সত্ৰো আশা কৰিম এনেকৈ সফলমণ্ডিত হ'ব, আৰু এই যাত্ৰা কাব্যযাত্ৰা আমাৰ অব্যাহত থাকিব চিৰশ্ৰেণী মোৰ। আপুনি কি ক'ব? কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 100গৰাকী কবি আজি আমি উপস্থিত হোৱা দেখা পাইছোঁ। কবিসকলক আপুনি কি শুভেচ্ছা বাৰ্তা প্ৰদান কৰিব? আমাৰ ফালৰ পৰা অসমৰ বিশিষ্ট কবিসকল আৰু কাব্য শিবিৰৰ যিখিনি কাব্য শিবিৰত অংশগ্ৰহণ কৰিবলৈ অসমৰ সন্মানীয় কবিসকল আহিছে, কিন্তু আমি অত্যন্ত সুখী হৈছোঁ। আৰু যোৰহাটৰ বিশেষ বৌদ্ধিক নগৰত আজি বহু বছৰৰ পৰা এটা আমাৰ ঐতিহ্য আছে যে ইয়াত কবিতাৰে সুন্দৰ পৰিৱেশ আছে। ইয়াত গিৰিমৰাচাৰ্য দেৱৰ এখন জন্মৰ দেশ, গতিকে এই দেশত আমি আমাৰ এটা সপোন আছিলে তৰাজান শাখা সাহিত্য সভাৰ যে অসম সাহিত্য সভাৰ লগত এটা মহান অনুষ্ঠান যদি আমি পাতিব পাৰোঁ, যোৰহাটৰ কাষে বতাহে এই কবিতাময় পৰিৱেশ হ'ব। আপোনালোকে দেখিছে গোটেই সাহিত্য সভাৰ আজি ভ্ৰমণটোৱে কবিতা হৈ আছে কলগছৰ থোৰাত, বাঁহৰ কামিত। আপোনালোকে কবিতা পুস্তক অতিজন জোনমণি চাহু, উৎপলীয়াৰ পৰা বাপু খাটুৰা সকলো যেন সেউজীয়াৰ মাজত বিলীন হৈ গৈছে। এই পৰিৱেশটোকে আমি সঁচা অৰ্থত যে
কবিতা যে মানুহৰ প্ৰকৃতি এক নিৰ্মল বিশ্লেষণ আছে, এটা সম্পৰ্ক আছে, আমি ইয়াক ক'বলৈ যত্ন কৰিছোঁ আৰু এয়াই আমাৰ হ'বলগীয়া। ইতিমধ্যে আমি গম পাইছোঁ যে এই অসম সাহিত্য সভাৰ এক সাংঘাতিক সুন্দৰ পদক্ষেপ, কাৰণ কাব্য কাকতিৰ ষষ্ঠ সংস্কৰণ। হয় হয় গতিকে কাব্য কাকতিৰ জৰিয়তে নবীন প্ৰবীণ কবিসকলক যিদৰে একেখন মঞ্চত কবিতা পাঠ কৰাৰ এক পৰিৱেশ ৰচনা কৰিছে। হয় হয় এইটো সম্পৰ্কত আমি কবিতা এটা পাঠ কৰি কেতিয়াবা কবি সন্ধিয়া গুচি আহিবলগীয়া হয়। কবিতাৰ সম্পৰ্কত আমাৰ জ্ঞান যথেষ্ট দৰকাৰ, কাৰণ অসমীয়া কবিতা নীলমণি পঞ্চায়ত ইতিমধ্যে জ্ঞান এটা পাইছে। এইটোকে আমি সৰুগত কৰি ভাবিছোঁ যে কবিতাত কৰিবলগীয়া কাম আমাৰ বহুতখিনি আছে আৰু নৱপ্ৰজন্ম আহক, সেইখিনি শিকক, শিকিবলৈ আমাৰ শেষ নাই, শিকি থাকিব লাগিব, এইখিনি আমাৰ কৰ্তব্য। ধন্যবাদ জনাইছোঁ বিশেষকৈ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু সম্পাদক লগতে বিশেষকৈ আমাৰ নৱৰাজন বন্ধুবৰ নৱৰাজন ডাঙৰীয়াই যিখিনি আগতে কষ্ট কৰি আছে, কৃচ্ছ সাধন কৰিছে দিনক ৰাতি দিন কৰি, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। গতিকে আগন্তুক দিনত এই যাত্ৰা আচলতে অব্যাহত থাকক, লগতে অসম সাহিত্য সভাৰ যি লক্ষ্য, যি আচলতে সপোন, সেই সপোনে সাকাৰ ৰূপ পাওক। লগতে আমি তৰাজান সাহিত্য সভাৰ সন্মানীয় সম্পাদক আৰু সমূহ বিভাগীয়ালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান ইমানতে